শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি সদৌ অসম কোচ ৰাজবংশীয়ে আজি আপোনালোকৰ দিছপুৰ প্ৰেছ ক্লাবত আহি আপোনালোকক আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমতে মই চিনাকি কৰি দিছোঁ মোৰ লগত উপস্থিত থকা ব্যক্তিসকলক। মোৰ লগত উপস্থিত আছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া ডাঙৰীয়া। মোৰ লগত উপস্থিত আছে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সন্মানীয় সভাপতি হিতেশ পাঠক ডাঙৰীয়া। মোৰ লগত উপস্থিত আছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত ডেকা ডাঙৰীয়া। আজি উপস্থিত আছে সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সাধাৰণ সম্পাদিকা জয়া দাস ডাঙৰীয়ানী আৰু আমাৰ লগত সততে দিহা পৰামৰ্শ দি থকা আটাইতকৈ সক্ৰিয় জিলা ৰঙিয়া জিলাৰ সন্মানীয় সভাপতি ৰমণী ৰাজবংশী ডাঙৰীয়া আৰু মই নিজেই সাধাৰণ সম্পাদক সদৌ অসম কোচ ৰাজবংশী সন্মিলনী। আপোনালোকে জানে যে নিৰ্বাচন হোৱাৰ লগে লগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰি থাকে আৰু তাৰে প্ৰতিফলন এইবাৰো আমি দেখিবলৈ পাইছোঁ। তেখেতে ইতিমধ্যে তেখেতৰ যি ব্লু প্ৰিণ্ট, সেই ব্লু প্ৰিণ্ট মতে সকলো কাম কৰি গৈ আছে। ইতিমধ্যে আপোনালোকে দেখিছে, আপোনালোকৰে ছেটেলাইট, আপোনালোকৰে নিউজ চেনেল যোগে বৈদ্যুতিক NKTVত আদিত্য খাকলাৰী ডাঙৰীয়াৰ যোগেদি অসমখনক অশান্ত কৰাৰ, আমাৰ জনগোষ্ঠীসমূহৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাই দিয়াৰ যি অপচেষ্টা, সেয়া সঁচাকৈ নিন্দনীয়। আৰু আদিত্য খাকলাৰী ডাঙৰীয়া সেয়া যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত কৰিছে, সেই কথাটো আমি স্পষ্ট হৈছোঁ। এইকাৰণে হৈছোঁ যে যেতিয়াই এই কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিৰ আন্দোলন ভৰপক ৰূপত আৰম্ভ হৈ যায়, তেতিয়াই এই আদিত্য খাকলাৰী এণ্ড কোম্পানীয়ে কাৰোবাৰ অদৃষ্ট নিৰ্দেশত এই আন্দোলনটো মুখীবোৰ কৰাৰ এক চেষ্টা কৰে আৰু এইবাৰেই তাৰ প্ৰতিফলন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। কথা হৈছে, যদি আজি স্বাধীনতাৰ পিছৰ পৰা চোৱা যায়, আজি স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে এইসকল ST প্ৰাপ্ত জনগোষ্ঠীৰ লোকসকলে কিমান উন্নত হৈছে তেওঁলোক, এতিয়ালৈকে কিন্তু তাৰ মাপকাঠি কৰা হোৱা নাই। আপোনালোকে জানে, আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেবিনেট মন্ত্ৰী, আটাইৰে জনপ্ৰিয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ গাঁও ডিব্ৰুগড় মিলনপুৰত যদি যায়, তাত আপোনালোকে দেখিব যে এটাও ঘৰ নাই য'ত নেকি এটা খেৰী ঘৰ আছে, এটা টিনৰ ঘৰ আছে। গোটেই গাঁওখনে কেৱল বিল্ডিং আৰু বিল্ডিং, বিল্ডিং আৰু বিল্ডিং। ইয়াৰ অৰ্থ এইটোৱেই মই বুজাব খুজিছোঁ যে ইতিমধ্যে বৰ্তমান জনজাতি হৈ থকা লোকসকল বহুদূৰলৈকে আগবাঢ়িছে। কিন্তু আপোনালোকে যদি লক্ষ্য কৰে, আমাৰ কোচ ৰাজবংশী গাঁৱত যদি আপোনালোকে সোমাই যায়, তেতিয়াহ'লে দেখিব যিটো ভঙা ঘৰ, যিটো খেৰী ঘৰ, যিটো ভঙা চিঙা টিন পাতৰ ঘৰ, যিটো PMRYৰ যিটো আমাৰ ঘৰ, সেইটো ঘৰ আমাৰ কোচ ৰাজবংশীৰ। আমাৰ কোচ ৰাজবংশীসকল এতিয়া ইমান দুৰ্দশাগ্ৰস্ত। কেৱল এইটো ফালেই নহয়, সকলো ফালে, শিক্ষা দীক্ষা, অৰ্থনৈতিক, ৰাজনৈতিক, সকলো ফালে। আজিৰ দিনত আমাৰ 70 লাখ জনসংখ্যা থকা জনগোষ্ঠীটোৰ এজনো মন্ত্ৰী নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত। ইয়াতকৈ লজ্জাজনক কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে। আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ তেখেতক যে আমাৰ এজন মন্ত্ৰী দিয়ক। সাংসদ নাছিল, আমাৰ কোনো সাংসদ নাই। আমাৰ এই যোৱা লোকসভা নিৰ্বাচনত বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰাৰ ফলত বৰপেটা লোকসভা সমষ্টিটো আমাৰ এজন জনগোষ্ঠীৰ লোক ফণীভূষণ চৌধুৰী ডাঙৰীয়াক দিছে। এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত এই জাতিটোৰ প্ৰতি থকা তেখেতৰ যি ভালপোৱা যে নাই, সেই কথাটো আমি স্পষ্ট হৈছোঁ। আমি কৈছোঁ, তেখেতে যদি ভয় কৰিছে যে তেখেতে আকৌ গোটেই অসমখন যদি জনজাতি ৰাজ্য হৈ যায়, মন্ত্ৰী হ'ব নোৱাৰিব, তেখেত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব, সেইটো যদি ভয় কৰিছে, আমি সেই ক্ষেত্ৰত তেখেতসকলক আঙুলিয়াই দিব খুজিছোঁ যে যদি গৰ্খা জাতিটোত যেনেদৰে
ব্ৰাহ্মণ মানুহখিনিও যেনে জনজাতিৰ কাৰণে যেনেকৈ আন্দোলন কৰি আছে, তেওঁলোকে জনজাতিৰ কাৰণে যি আন্দোলন কৰিছে, ঠিক সেইদৰে ব্ৰাহ্মণ মানুহখিনিৰ কোনো এটা জনগোষ্ঠীৰ মাজত সোমাই তেওঁলোকেও জনজাতিৰ কাৰণে আন্দোলন আৰম্ভ কৰক। আপোনালোকে দেখিছে ইতিমধ্যে আলপাইন কলিতা জনগোষ্ঠীয়ে জনজাতিৰ কাৰণে আন্দোলন আৰম্ভ কৰিছে। সেইদৰে অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে, জনজাতি হওক, আমাৰ তাত ক'বলগীয়া একো নাই। আমি কাৰো প্ৰাপ্য বিচৰা নাই, কাৰো পৰা আমি অনুগ্ৰহ বিচৰা নাই। আমি